এতিয়া মই ডাইৰেক্ট খুজিছোঁহে, ময়ো ঘিন কৰোঁ হা, একদম বিয়া ঠগাইছে। মই আকৌ ৰিপিট কৰিছোঁ এইটো মেছেজ, খুজিছোঁ 10% ইণ্টাৰেষ্ট কৰি দিব লাগে, যিমানে মাহ আহি যাব 10%। মই লাষ্টত কৈ আছোঁ কিয় খুজি আছোঁ, আকৌ মেছেজটো পঢ়াই দিছোঁ। ৰাতি প্ৰায় 12টা বজাত ঘৰুৱা আমাৰ গ্ৰুপত ঘৰুৱাৰ প্ৰব্লেম থাকে, বিচৰা ধৰণে একো নহয়। বাট কালি বেলেগৰ পৰাও কথা শুনিছোঁ, বেলেগ এজনৰ পৰা ধাৰ খাইছে সেইকাৰণে কথা শুনিছিলোঁ। ধাৰ খালে কথা শুনিব লাগিবই, ধাৰ খালে কথা শুনিবই লাগিব। হাঁহিব পাৰে বেলেগত ধাৰ খালে, হাঁহিব পাৰে, হাঁহিছে মানুহজনে। সেইজনে ক'লে যে তাইৰ সেইটো স্বভাৱ আছে, তোৰ সেইটো মৰিগাঁও যে ভণ্টিটো, এই যে মোক দাদা ইউটিউবত হেৰি কৰিছিল, মানে পতাইছিল, এইও পতাইছিল, সেইটোৱে। এতিয়া এইবোৰ ৰিলেশ্যনৰ হেৰি নাই, তাইৰ বহুত দম হৈছে আজিকালি, পইচা হৈছে। সেইকাৰণে ময়ো খুজিছোঁ দেই 10% চাই, কিমান ধাৰ আছে। মই তেতিয়া বেয়া লাগিল, কিমান ধাৰ আছে। ৰাতি ক'লোঁ 10,000 লৈছিলোঁ এজনৰ পৰা, 7,000 দিছোঁ, নেক্সট 3,000 দিম কৈছোঁ। তাকে কথা শুনাইছে, শুনাবই, হাঁহিবই, সেইটোৱে কৈ থাকে, হাঁহিছে। কমল দা আপুনি মোৰ ওপৰত হাঁহিছে, সেনেকুৱাও কয়। তোমাৰ গুগল পে' আছেনে? মোৰো বেয়া লাগিল, ইম'চনেল ল'লোঁ, দাদা হিচাপে ইম'চনেল ল'লোঁ। আছে, মই দি আছোঁ 3,000, মই ক'লোঁ 3,000 দি আছোঁ। এতিয়া মই এটা কথা কওঁ, মানুহজনেও হাঁহিছে কিয়? মানুহজনে টাইম দিছিল, সেই মানুহজনে হেল্প কৰিছিল, তহঁতে ঘূৰাই নিদিয় সেইকাৰণে। কিয়? মই লাষ্টত কৈ আছোঁ কথাখিনি, নালাগে দিয়ক, দিম পিছত। কিবা কৈছোঁ শুনিবা, মোৰো বেয়া লাগিছে যে দাদা মাতা হৈছে, হেৰি কৰি দাদা বনাইছে, নিজৰ দাদাতকৈ আপোন বুলি ক'ব, সেনেকুৱা। নেক্সট মান্থ দিম কৈছোঁ, এতিয়াই দিয়া, নেক্সট মান্থ নহয়, মই দি আছোঁ। মই ৰাতি কেইটা বাজিছে? 12টা। আপোনাৰ নিজৰে কেনেকুৱা হৈ আছে, কি যি নিজৰো টেনশ্যন আপোনাৰ নালাগে কমল দা, আপুনি নিজে টেনশ্যনত আছে, গম পায়। 2024 জুন দেই, নিজে টেনশ্যনত আছোঁ মোৰ কেনেকুৱা হৈছে। নহ'লে মোক নেক্সট টাইম দাদা বুলি ক'ব নালাগে, তেতিয়া মোৰ হাতত অলপমান আছিল 1 বছৰ আগত। আপোনাক নকৈ কাক ক'ম, তেতিয়া আহি যায়, আপোনাক নকৈ কাক ক'ম, মোক নকৈ কাক ক'ব, নিজৰ দাদাকে নকওঁ মই। ইমান কথা দেখিছ, তই কিমান পতাইছিলি, নিজক দাদাকে নকওঁ। কমল দা কান্দিছে, কমল দা কান্দিছে, কিমান পতাইছে, কিমান ইম'চন কৰি দিয়ে বস্তুটো। এতিয়া মই সেইটো কওঁ, সেই মানুহজনেও যে দিছিল পইচাটো, হয়তো কিবা হেৰিত খুজিব গৈছিলি, হয়তো উইথ ইণ্টাৰেষ্টত লৈছিলি, হয়তো টাইম বান্ধি দিছিল, সেইকাৰণে দিব পৰা নাই, সেইকাৰণে হাঁহিছে, ঠাট্টা কৰিছে। সেইটোতো কৰিবই, যদি পইচা ৰিটাৰ্ণ নিদিয়ে টাইম মতে। তোৰ দেখোন দমত বহুত কথা ক, এতিয়া মোকো কৈছিলি, কিন্তু মূৰত ৰিটাৰ্ণ দিওঁ বুলি, কিন্তু পিছত কি কৰিলি? তাৰপিছত কি কৈছ এইটোত 2,000 আহিছে, মই 2,000 দিলোঁ, দুবাৰ দিছোঁ। থেংক ইউ কমল দা, 2,000 কৈ দুবাৰ দিছোঁ, 4,000 দিছোঁ মই। দুবাৰ দিছেচোন, কিয়? এইখিনিতে আৰু কওঁ, তয়ো মোক দমত কৈছিলে আপোনাৰ পইচা মই ৰিটাৰ্ণ দিম। তাৰপিছত কিন্তু মই চাইছোঁতো, মই এইবোৰ কথাত অহাই নাই, পইচা ৰিটাৰ্ণত খোজাই নাছিলোঁ, কিন্তু এতিয়া খুজিছোঁ উইথ 10% ইণ্টাৰেষ্ট। কাৰণ তোৰ দমত বহুত কথা ক'ব পাৰিছ, কুত্তা চুত্তা ক'ব পাৰা তই, কিন্তু বেলেগৰ পইচাৰ সহায় লৈ পেলাই থাক তহঁতে। মই ইম'চনেল হৈ পেলাই দিছোঁ। এতিয়া মই 10% ইণ্টাৰেষ্টত খুজি আছোঁ, কিয়? 2,000 বেছি, দুবাৰ দিলোঁ। ক'লি হাজবেণ্ডে ড্ৰিংক কৰি আহিছে, কাজিয়া এতিয়া চলি থাকে, মানে লাষ্টত ক'লাক হাজবেণ্ডে ড্ৰিংক কৰি আহিছে 1:40 লাষ্টত। গুড নাইট ক'লি। মই ক'লোঁ কাজিয়া নকৰিবা আৰু, অহাকালি সেই টপিকত ওপৰত কথা পাতিম, কেনেকৈ ঠিক কৰিব পাৰি। মই সেইটোৱে কওঁ, হাজবেণ্ডৰ মাজত নুশুনোৱে। মই অহাকালি কথা পাতিম দিয়া, মই নিজে পইচা দিছোঁ ধাৰ খাই থকা বুলি। দিতে ঠিক আছে, ঠিক হ'লনে? সেই ভাইটিটো সুধিছিল ঠিক হ'লনে, সি গ্ৰুপত পিছত আহিছে আকৌ ৰাতি, মই পইচা পাতি দিয়াৰ পিছতহে মেছেজ এটা দিলে, মানে কিয় ৰাতিপুৱা গুড মৰ্ণিং দিছে, নাই হোৱা ঠিক, সিহঁতৰ মানে কাজিয়া ঠিক নাই। তেতিয়া ৰাতিপুৱা তই মানুহজনক পইচা দি আহিলি, 3,000 দি আহিলোঁ, অহা টাইমত নেক্সট মানুহক হেল্প কৰি কথা নুশুনাব বুলি কৈ আহিছোঁ। কি বস্তু বে, তহঁতে টাইমত দিব পৰা নাই কাৰণে কথা শুনাইছে, থৈ আৰু কথা শুনাই আহিছ। এতিয়া তোৰ মোকো শুনাবি, মোকো সেনেকৈ শুনা, নেক্সট মানুহক হেল্প নকৰিব। কাক কৰিছ আজিলৈকে? মই বহুতক কৰিছোঁ, কিন্তু মোৰ
সিমানখিনি অকাদ নাই কৰিবৰ কাৰণে মোৰ নাথাকোঁতে আপোনাৰ চাকৰিৰে টেনশ্যন কৰিছ তথাপি দিছোঁ দিলোঁ অকণ শান্তি লাগিছে মনটো কিয় শান্তি লাগিল মই দিয়াৰ কাৰণেহে দিব পাৰিছ মুখত মাৰিব তইতো নিদিলি হয় কোনোদিন শান্তিয়ে মেইন আমাৰ 6 মাইলৰ দোকানখনৰ নামো শান্তি গাড়ী দোকান মই এনেই ধেমালিতে কৈ থৈ দিলোঁ মোবাইলটো চাৰ্জ দিওঁ দিবা এতিয়া সেনেকৈ কৈ থৈ দিলোঁ এতিয়া মই কওঁ এতিয়া ময়ো খুজিছোঁ মই এতিয়া খুজিছোঁ 1 বছৰৰ ইণ্টাৰেষ্ট উইথ 10% কয় আৰু কি খৰচ হৈছিল কৈ আছোঁ এইটো নিজে গাড়ী ভাড়া কৰি লৈ গৈছিলোঁ মনত আছে বিয়া খাব 1 টকাও খৰচ কৰিব দিয়া নাই চা কমলদা তোৰ ATMৰ ভঁৰাল হয়নে নহয় ATM না তেতিয়া মানে কি 1 টকাও নিদিওঁ গাড়ী ভাড়া এতিয়া মই এইটোও খুজিছোঁ কাৰণ মই খৰচ কৰিছোঁ তেতিয়া মৰম আছিল এতিয়া এইবোৰ নাই কাৰণ কি তোৰ যিটো দম দেখিছোঁ তই যদি বেপাৰী মই কিয় নহ'ম এতিয়া তই বেপাৰী ধান্দায়ে এতিয়া কিমান হয় 4,000ৰ 10% ইণ্টাৰেষ্টকৈ মান্থলি 400 টকাকৈ কিমান হয় 1 বছৰত সেইটো ওলাবি আৰু এইটোত কিমান গ'ল 0.5% মোক দি দিবি হৈ যাব তাৰপিছত তৰ্ক কৰিবি মোৰ লগত তাৰপিছত কুত্তা কবি কিবা কবি অমুক কবি তাৰপিছত মোৰ লগত তৰ্ক কৰিবি এতিয়া জুলাই হ'ল 1 বছৰ 1 মাহ জুনৰ পৰা ধৰ জুনত মই মাজত দিছিলোঁ জুলাইৰ এতিয়া মাজ পৰিল 1 বছৰ 1 মাহ 11 মাহৰ উইথ ইণ্টাৰেষ্ট আৰু এইটো যেতিয়া ইমানখিনি যদি দমে আছে ইমানখিনি যদি লাগি আছ ইমান দিনে দলিয়াই নিদিলি কি হয় যেতিয়া হেৰি নাথাকে দমো নেদেখাবি এতিয়া মই খুজিছোঁ কিয় খুজিছোঁ বহুতে কৈছে দি দিব লাগিছিল বহুতে কৈছে কিন্তু মই নহয় সেইটো ধৰা নাছিলোঁ কিন্তু এতিয়া ধৰিছোঁ তাৰপিছত মোৰ লগত কথা হ'বি তাৰ লগত পিছত সেই মানুহজনেও এতিয়া গম পায় মানুহজনেও খাইছিল কিয় তহঁতক হয়তো টাইম দিছিল যে ইমান দিনৰ ভিতৰত তোমালোকে ঘূৰাই দিবা দিয়া নাই কাৰণে তোক খাইছে আৰু তই দেখোন ৰাতি তাৰপিছত ক হাজবেণ্ডে খাইছে হাজবেণ্ডৰ ৰাতি সেই হেৰিত কাজি পিছতে ক'লে ডেটটাত মই তেতিয়া গম পালোঁ এই দুটা লাগি মেলি সেইকাৰণে মেছেজটো ভালদৰে কৰা নাই তেতিয়া ক'লি নহয় হাজবেণ্ড ভাল হ'লে এইবোৰ নহ'ল হয় হাজবেণ্ডৰে কথা কৈ থাকোঁ দেখোন ভালকৈ ভিডিঅ'টো চাবি পাগল বুলি চাইকো বুলি কয়ে তোক চাইকো এজনী নাচা গানা তই নাচ কিবা হোৱাটছআপত হেৰি কৰ মতাৰ লগত থাকা বেলেগৰ লগত থাকা মোৰ কি যায় মোৰ কথাটো হৈছিল সেই চিটুৱেশ্যনত মোক লগাই পেলাই কিয় মিছা লগাই পেলাই গৈছিল ভাইটিটোত তাত কি জ্বলনৰ কথা ক তই যি কৰ কি জ্বলন হৈছে তই আৰু তোৰ লগত আৰু কিবা জ্বলন দিবা তোৰ আৰু মোৰ মাজত ডিফাৰেঞ্চ ভাবিছাচোন তোৰ লগত কি জ্বলন দিম তই দেখোন কিবা সেই গিৰিয়াৰৰ পৰা ওলাই আহাতে বোলে কাজিয়া লাগি মামাকৰ ঘৰত থাকোঁতে বোলে কোনোবাই কৈছে তোক বেলেগ মতাৰ লগত লিলিংলা কিয় কৈছে কিবা এটা আছে হয়তো মৰিগাঁৱত তোৰ আছে সেইকাৰণে কৈছে সেইবিলাক বোলে তই দেখোন ৰিল বনাই জ্বলাব যা বুলি কৈছ কমলদা সেইবিলাক মেছেজ দিম এই জ্বলাব যাম কি পাগল জ্বলাই আছোঁ বুলি কয় সিহঁতক জ্বলাই আছ তোৰ সেই স্বভাৱটোৱে জ্বলাই আছ সেইবোৰে স্বভাৱ আৰু প্ৰত্যেকটো মিছা কোৱা এটা যদি কথা ক'লোঁ তই সিদিনাখনো এটা মিছা কবি এতিয়া বস্তুটো হয় এইখিনি দিবি যেতিয়া পাৰ উইথ 10% ইণ্টাৰেষ্ট লাখ টকা তোৰ কাৰণে ধ্বংস হৈ গৈছে মোৰ জীৱন শেষ হৈছে এতিয়া মই হিচাপটো দিওঁ 4,012 মাহত ওলাই 4,800 টকা ইণ্টাৰেষ্ট 400 টকা কয় ইণ্টাৰেষ্ট হ'লে 4,800 টকা 11 মাহত ওলাই গ'ল 4,800 5,200 প্লাছ 4,000 9,200 10 আৰু ইয়াতে 10 আৰু ইপিনে 2,000 হাফ দিব দিছোঁ 2,000 9,200 11,200 হ'ল মুখখন চিধা কৰি ৰাখবি নিজে চোৰৰ দৰে কামবিলাক কৰিবি এতিয়া হিচাপটো দিলোঁ হ'ল আৰু মাহে বাঢ়ি যাব কিন্তু 10%কৈ মাহে বাঢ়ি যাব যিমান দমত কথা 10%কৈ মাহে বাঢ়ি যাব 11,200 টকা